বঙাইগাঁও জিলাৰ নিত্য বজাৰত নিশা গুলীচালনা আব্দুল সালাম নামৰ এজন দোকানীলৈ লক্ষ্য কৰি গুলী দুৰ্বৃত্তৰ মটৰচাইকেলত আহিছিল দুৰ্বৃত্তৰ দলটো সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা আব্দুল সালামৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত সাড়ে মাঝে সবে দোকান বন্ধ করে আছে মইও করে আছো তো বন্ধ করার তালত মানে জাস্ট বহিছোঁ মই কেছত মানে বস্তু বাহিনীখিনি ঠিকঠাক কৰি হিচাপ কিতাপবিলাক চাব লাগে সেই সময়তে মানে ধমকেটা শব্দ হ'ল আমি ভাবিছোঁ কিবা বম ফুটাই দিছে নেকি এনেকৈ এটা ভাব হৈছে তো ভাবি চবে ইফালেও মানুহ আছিলে তো মানুহে চাওকচোন কোন হয় চাওঁ বাইক ইফালে আৰমাৰীৰ পৰা মানে ইফালে মেইন ৰোডৰ পৰা গৈ আছে তো চালোঁ মানুহ দুজন পূৰা হেলমেট পিন্ধা ফুল হেলমেট তা এজনে চলাই আছিলে পিছফালে এজনে গুলি কৰিছে মকতো পূৰা টাৰ্গেট কৰি মাৰিছিলে কিন্তু মই ভাবা নাই যিহেতু গুলি কৰিব বুলি মই তেনেকুৱা এটা ভাৱ নাই আপুনি কেতিয়া গম পালে গম পালোঁ মই মানে যেতিয়া শব্দ কৰিলে মই মানে কিবা বস্তু লোৱাৰ কাৰণে মানে মূৰটো হিলাই দিছিলোঁ বস্তু এটা লোৱাতে হিলাওঁতে সেই মুহূৰ্তত সেই গুলিটো মাৰিছে